1994 চনৰ পৰা এই বিদ্যালয়ত মই বিজ্ঞান শিক্ষক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি শিক্ষাদান কৰি আছিলোঁ। 1919 চনৰ পৰা মই প্ৰধান শিক্ষক হিচাপে এই বিদ্যালয়ত কৰ্মৰত আছিলোঁ। যিহেতু শিক্ষাবৃত্তিৰ লগত জড়িত হৈ মই আজি নিজকে ধন্য মানিছোঁ। চামৰালী তিনিআলি মধ্য ইংৰাজী বিদ্যালয়ৰ লগত জড়িত আৰু আশে পাশে যিমানখিনি ৰাইজ ইয়াত আহি আজি উপস্থিত হৈ মোৰ এই বিদায় বেলাত যি সম্বৰ্ধনা, যি মৰম ভালপোৱা, দোৱা আশীৰ্বাদ যাচিলে, মই শিক্ষক হিচাপে আজি নিজকে ধন্য মানিছোঁ। ইমানখিনি মই আজি আৱেগিকো হৈছোঁ। ইমানখিনি এনেধৰণৰ মনত ৰাইজৰ পৰা পাম বুলি মই জনা নাছিলোঁ। এই অঞ্চলৰ ৰাইজে মোক শিক্ষক হিচাপে আজি স্বীকৃতি দিয়া যেন মই পাইছোঁ। তেওঁলোকৰ ব্যৱহাৰ, তেওঁলোকে মোৰ ওপৰত ৰখা বক্তব্য, সেইসমূহৰ পৰা মই নিজেই আজি শিক্ষক হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ। লগতে সমূহ ৰাইজক চৌধুৰী বজাৰ অঞ্চলৰ বা আশে পাশে চামৰালী, অক্সেক এই সকলো পঞ্চায়তৰ ছাত্ৰ ছাত্ৰী এইখন বিদ্যালয়ৰ লগত জড়িত। গতিকে তেওঁলোকক আগুৱাই নিয়াৰ বাবে মই এই অঞ্চলৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী, সমূহ জ্ঞানী গুণী শিক্ষাৰ লগত জড়িত ব্যক্তিক মই আহ্বান কৰি যাম যে পৰৱৰ্তী সময়তো এই বিদ্যালয়খনৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ তেওঁলোকে এই অঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰত যি মানদণ্ড আছে সেই মানদণ্ড আৰু অধিক বৃদ্ধি কৰিব। ৰাইজক ধন্যবাদ জনাইছোঁ। কি ক'ম, আচলতে ছাৰ বহুত ভাল মানুহ আছিল। আজি ছাৰৰ বিদায় হোৱাতে সঁচাকৈ মনত বেয়া লাগিছে। ছাৰ আমাৰ মাজৰ পৰা আঁতৰি গুচি যাব। ছাৰ ইমান দিন আমাৰ এইখন স্কুলত থাকি, আমাৰ সমাজখনত থাকি ছাৰে বহুতো অৱদান আগবঢ়াইছিল। আজি ছাৰ গুচি যোৱাত সঁচাকৈ বৰ বেয়া লাগিছে। এনেকুৱা 1993 চনৰ পৰা এইখন অঞ্চলত তেখেত আছিল আৰু সেই সময়ৰ পৰা ছাৰে বিভিন্ন শিক্ষকসকল ইয়াৰ পৰা চৰকাৰী সুবিধা লৈ নিজৰ নিজৰ অঞ্চললৈ গুচি গৈছিল। কিন্তু ছাৰে আমাৰ অঞ্চলৰ কাৰণে তেখেত এইখন অঞ্চল এৰি যাব নোৱাৰিছিল। এনেকুৱা মৰমেৰে আমাৰ সমাজত তেখেত আছিল। গতিকে ছাৰৰ সুস্বাস্থ্য আৰু বৰ্ণময় জীৱন তথা সুস্থ শৰীৰ কামনা কৰিলোঁ।